লৈ আহিছো এক ব্ৰেকিং নিউজ। কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য, ড্ৰাগছ বিৰোধী অভিযানত আটক 2 যুৱকক, লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ হেৰইন। আটকাধীন 2 যুৱক ক্ৰমে আনোৱাৰ হুছেইন আৰু হুছেইন আহমেদ লস্কৰ বুলি জানিব পৰা গৈছে। AS01 AK0276 নম্বৰ এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছৰ বজাৰ মূল্য 3 কোটি টকাৰো অধিক আৰু অব্যাহত আছে বৰ্তমানো আৰক্ষী তদন্ত। আমি পুনৰ জনাইছো, কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য, ড্ৰাগছ বিৰোধী অভিযানত আটক কৰা হৈছে 2 যুৱকক, লগতে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰইন। আটকাধীন 2 যুৱক ক্ৰমে আনোৱাৰ হুছেইন আৰু হুছেইন আহমেদ লস্কৰ বুলি জানিব পৰা গৈছে। AS01 AK0276 নম্বৰ এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছৰ বজাৰ মূল্য 3 কোটি টকাৰো অধিক বুলি জানিব পৰা গৈছে আৰু বৰ্তমানো অব্যাহত আছে আৰক্ষীৰ তদন্ত। অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ যি অভিযান, সেই অভিযান অব্যাহত আছে। যোৱাকালি আমি বিশেষ সূত্ৰে এক খবৰ পাইছিলোঁ যে বুজন সংখ্যক ড্ৰাগছ আমাৰ সোণাই অঞ্চলৰ মাজেৰে সৰবৰাহ কৰিবলৈ গৈ আছে বুলি, আৰু বিশেষ এক অভিযান চলোৱা হৈছিলে আৰু অভিযান নেতৃত্ব দিছিলে আমাৰ লক্ষীপুৰ চাব ডিভিজনৰ SDPO পাৰ্থ প্ৰতিম বৰাই। আৰু প্ৰায় 7টা 7:30মান বজাত নাগদিৰ গ্ৰাম গাঁৱৰ যিটো সোণাই থানাৰ অন্তৰ্গত, তাত তেওঁলোকে এখন ছাছপিচিয়াছ এখন গাড়ী, এখন মাৰুতি 800 গাড়ী এখন তেওঁলোকে প্ৰত্যক্ষ কৰে, যাৰ নাম্বাৰ হ'ল AS01 AK0276। এই গাড়ীখন তেওঁলোকে পিছা কৰি সেই গাড়ীখন তেওঁলোকে ৰখাবলৈ সক্ষম হয়। আৰু তাত যি 2জন মানুহ আছিলে গাড়ীত, আনোৱাৰ হুছেইন মজুমদাৰ আৰু হুছেইন আহমেদ লস্কৰ, তো তেওঁলোকৰ পজিশ্যনৰ পৰা 44টাকৈ চাবোনৰ বাকচ, য'ত হেৰইন তেওঁলোকে কনচিল কৰি আনিলে, সেই 44টা চাবোনৰ বাকচ হেৰইন সহকাৰে তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ পিছত যেতিয়া ওজন কৰা হ'ল, এই হেৰইনৰ ওজন হৈছিলে 572 গ্ৰাম। সেই ঘটনাৰ পৰা হুছেইন আহমেদ লস্কৰে পলায়ন কৰিছিল যদিও পিছত তেখেতক আকৌ আটক কৰিবলৈ আমাৰ পুলিচ দলে সক্ষম হৈছে। আৰু ইয়াৰ বজাৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত 3 কোটিতকৈ বেছি হ'ব।